অসম আৰক্ষীৰ জিম্মাত কেনেকৈ প্ৰাণ হেৰুৱালে তাফাজুলে। যোৱাকালি ধিংগত এজনী 14 বছৰীয়া কিশোৰীক ধৰ্ষণৰ অভিযোগত তাফাজুলক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু গ্ৰেপ্তাৰ কৰাৰ পিছত দেখা পোৱা গৈছে যে তাফাজুলক আৰক্ষীৰ জিম্মাত প্ৰাণ হেৰুৱালে। মিয়াৰ সমৰ্থনত বৰ্তমান কংগ্ৰেছ, মিয়া ভাৰতীয় নাগৰিক, উজনি অসমৰ জনতা আৰু দল সংগঠনে মিয়া খেদিব নোৱাৰে। ৰাজ্য কঁপাই যোৱা ধিং কাণ্ডৰ অন্যতম অভিযুক্ত তাফাজুল ইছলামক নিশা আৰক্ষীয়ে ঘটনা সংঘটিত হোৱা স্থানলৈ তদন্তৰ বাবে লৈ যোৱাৰ সময়ত পানীত জঁপিয়াই দি পলাবলৈ চেষ্টা কৰে। বৰ্তমান আৰক্ষীৰ অভিযান চলি আছে। খলিল সমাধি ঘটাৰ আশংকা কৰিছে আৰক্ষীয়ে। ধিং কাণ্ডক লৈ সৰব হৈ পৰিছে কংগ্ৰেছ। অসম আৰক্ষীক সমালোচনা কৰিছে কংগ্ৰেছে। হেণ্ডকাফৰ সৈতে তাফাজুল কেনেকৈ পানীত পৰিব পালে, সেইখিনি ৰহস্যৰ আৱৰ্তত। পেটুৱা আৰক্ষীয়ে কিয় দৌৰিব নোৱাৰিলে, সেইখিনি কংগ্ৰেছৰ এজন বিধায়কে প্ৰশ্ন কৰিছে যে পেটুৱা আৰক্ষীয়ে কিয় দৌৰিব নোৱাৰিলে। প্ৰশ্ন কংগ্ৰেছৰ বিধায়কৰ। তাফাজুলৰ মৃত্যুৱে পুলিচৰ ব্যৰ্থতা দেখুৱাই দিছে। অসম আৰক্ষীৰ সমালোচনা কংগ্ৰেছৰ। আৰক্ষীৰ জিম্মাত তাফাজুলৰ মৃত্যু কেতিয়াও গ্ৰহণযোগ্য নহয়, এই বুলি কংগ্ৰেছে সমালোচনা কৰিছে। মিয়াৰ সমৰ্থনত কংগ্ৰেছৰ যুক্তি। এয়া মিয়াৰ সমৰ্থনত কংগ্ৰেছৰ যুক্তি। মিয়া মানে অপৰাধী নহয় বুলি কংগ্ৰেছৰ এজন বিধায়কে মন্তব্য কৰিছে। মিয়া ভাৰতৰ নাগৰিক। উজনি অসমত থকা মিয়াবিলাকে দিন হাজিৰা কৰে। উজনি অসমত থকা মিয়াবিলাকে দিন হাজিৰা বুলি কৰি মন্তব্য কৰিছে। মিয়াই অৰ্থনৈতিকভাৱে টনকিয়াল কৰিছে ৰাজ্য আৰু মিয়াই অৰ্থনৈতিকভাৱে টনকিয়াল কৰিছে ৰাজ্য বুলি মন্তব্য কৰিছে। উজনি অসমৰ ৰাইজ আৰু দল সংগঠনক প্ৰশ্ন কংগ্ৰেছৰ। এয়া কেনেকুৱা জাতীয়তাবাদ? তেওঁলোকক সমৰ্থন কৰক, সেয়াহে জাতীয়তাবাদ। ধিং কাণ্ডক লৈ সৰব হৈ পৰিল কংগ্ৰেছ। পাৰে যদি মিয়াক খেদি পঠিয়াওক, যদি পাৰে মিয়াক খেদি পঠিয়াওক বুলি কংগ্ৰেছে সমালোচনা কৰিছে। কংগ্ৰেছৰ প্ৰত্যাহ্বান উজনি অসমৰ জনতা দল সংগঠনৰ। হেণ্ডকাফৰ সৈতে তাফাজুল কেনেকৈ পানীত পৰিব পালে, এয়া প্ৰশ্ন। কাৰ দম আছে মিয়াক ভাৰতৰ পৰা খেদাৰ? কাৰ দম আছে মিয়াক ভাৰতৰ পৰা খেদাৰ? বিজেপিয়ে কিয় খেদিব পৰা নাই বাংলাদেশে? বিজেপি কিয় বাংলাদেশে খেদিব পৰা নাই? মিয়া সম্প্ৰদায়ৰ মাজতে অপৰাধী নাই আৰু মিয়া সম্প্ৰদায়ৰ মাজতে অপৰাধী নাই বুলি কংগ্ৰেছৰ এজন বিধায়কে মন্তব্য কৰিছে। সকলো সম্প্ৰদায়ৰ লোকৰ মাজতে অপৰাধী আছে। অসম আৰক্ষীক সমালোচনা কংগ্ৰেছৰ। ডিব্ৰুগড় গুৱাহাটীত অধিক অপৰাধ হয়। পেটুৱা আৰক্ষী কিয় দৌৰি দৌৰি খেদি ধৰিব নোৱাৰিলে তাফাজুলক? বৰপেটাতকৈ ডিব্ৰুগড়ত অপৰাধ বেছি। বৰপেটাতকৈ নলবাৰীতো বহুত বেছি অপৰাধ হয়। কিন্তু কংগ্ৰেছৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ এয়া মন্তব্য আৰু কংগ্ৰেছৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে এয়া মন্তব্য কৰিছে। কংগ্ৰেছৰ একে ৰছিদ আলমেও সমালোচনা কৰিলে আৰক্ষীক আৰু ৰছিদ আলমে কংগ্ৰেছক আৰক্ষীক সমালোচনা কৰিছে। আজিৰ এই গুৰুত্বপূৰ্ণ নিউজটো নিশ্চয় চাই ভাল পাইছে। যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰক এনেধৰণৰ আপডেটবিলাক নিতৌ চাবৰ বাবে। ধন্যবাদ।